শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেওঁলোক সুশৃংখলিত, তেওঁলোকৰ সুন্দৰ পৰিকল্পনা আৰু তেওঁলোকৰ যিটো কেন্দ্ৰীয় সেৱা বাহিনী তেওঁলোক ইমানেই শৃংখলাবদ্ধ আৰু তেওঁলোকে ইমানেই চিৰিয়াছ। মই দেখিছো যে প্ৰতিটো কাম তেওঁলোকে ইমান আন্তৰিকতাৰে কৰে আৰু ইয়াত আচলতে গুৰুজনাৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি ভাৱ সকলো প্ৰতিফলন হৈছে। আৰু ইয়ালৈ অসমৰ চুকে কোণে মানুহ আহিছে, গাঁৱে ভূঞে মানুহ আহিছে। গতিকে এই মানুহখিনিয়ে হৃদয়ত গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে অহাৰ কাৰণে সকলোৱে সেৱাৰ মনোবৃত্তিৰে ইয়াত অংশগ্ৰহণ কৰিছে, যাৰ কাৰণে অসন্তুষ্টি আচলতে কাৰো নাই। সকলোৱে সন্তুষ্টি প্ৰকাশ কৰি ইয়াত অংশগ্ৰহণ কৰিছে, সেইকাৰণে সকলো দিশে ইয়াত সফল হৈছে বুলি আমি ভাবিব পাৰো। আৰু অভূতপূৰ্ব এখন অধিৱেশন, ইয়াত প্ৰতিটো কাৰ্যসূচী আজিৰ দিনটোৰ আপোনালোকে যদি চাই পতাকা উত্তোলন, আজিৰ দিনটোত যদি আপোনালোকে চাই ভাগৱত যাত্ৰা, কিমান মানুহ আজি সমবেত হৈছে, লাখ লাখ মানুহ সমবেত হৈছে, ইমান শৃংখলাবদ্ধতাৰে হৈছে। গতিকে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰ যি প্ৰতিফলন হৈছে, আমি সমৃদ্ধিশালী অসমখন আগুৱাই নিবৰ কাৰণে গুৰুজনাৰ আদৰ্শক আগত লৈ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰো সহযোগিতাত যদি আমি আগবাঢ়ি যাওঁ, এখন সুৰক্ষিত অসম হ'ব, সমৃদ্ধিশালী অসম হ'ব। আমি এই মজিয়াৰ পৰা আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা এই আশাই কৰিছো আমি যাতে অসমখন সমৃদ্ধিশালী কৰিব পাৰোঁ। কৃষ্ণ জয়গুৰু শংকৰ। হয়, ঠিকেই কৈছে যে সফল সমাপ্তিৰ দিশত আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আজি ৫ বছৰ ধৰি তেজপুৰ জিলাৰ যি আশা, যি সপোন, সেই সপোনৰ সফল সমাপ্তি ঘটিবলৈ গৈ আছে। ইতিমধ্যে সুন্দৰভাৱে পতাকা উত্তোলন আৰু ভাগৱত শোভাযাত্ৰা হৈ আছে। ইয়াত লোকাৰণ্য হৈ গৈছে। আমি ভকতসকলক কিমান দূৰ সেৱা কৰিব পাৰিছো আমি নাজানো, কিন্তু ভকতসকল নিজে নিজে সন্তুষ্ট হৈছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ ভকতসকলে কেতিয়াও কোনো ক্ষোভ নাৰাখে, কেতিয়াও দুখ পালেও নকয়, অসন্তুষ্ট থাকিলেও নকয়, কিন্তু নিজেই সেইখিনি আমাৰ নিজৰ অনুষ্ঠান বুলি ভাবি আজি দেখিছে গোটেই লোকাৰণ্য হৈছে, চাৰিওফালে কেৱল ভকত 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 ভকত। আমি খুব আহ্লাদিত হৈছো, খুব আৱেগিক হৈ পৰিছো। মই বিশেষভাৱে পতাকা উত্তোলনৰ সময়ত মই খুব আৱেগিক হৈ পৰিছো যে এনেকুৱা এটা পৰিৱেশ মই আগতেও কেতিয়াও দেখা নাই। আজি যিটো পৰিৱেশ মই পালো, মই কেতিয়াও জীৱনত মই এনেকুৱা পৰিৱেশ আৰু কেতিয়াও নাপাওঁ। আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰখন এটি মানে পবিত্ৰ বৈকুণ্ঠ ধামলৈ ইয়াত পৰিণত কৰিলে। আৰু আমি ভকতসকলক পুনৰ সেৱা জনাইছো। কিবা যদি দায়িত্ব হৈছে আমাক মৰিখন কৰি আমাক কিবা ভিক্ষা কৰা যায়। কৃষ্ণ। সৰ্বমুঠ এই ৩ দিনত কিমান মান ভক্তৰ? ৩ দিনত আমি ভাবিছো যে ২০ লাখৰ ওপৰ ভকতৰ ইয়াত সমাগম হৈছে। যোৱাকালিও বহুত ভকতৰ ইয়াত সমাগম হৈছে। ইয়াত গাড়ীত পাৰ্কিং কৰিবলৈ অসুবিধা হৈছে, হেৰি কৰিবলৈ অসুবিধা। আজিও তাতকৈ বহুত বেছি। আৰু অলপ লাহে লাহে আৰু দেখিব আৰু ভকতৰ ইয়াত সমাগম হ'ব। সেই ভকতসকলক লৈ পেলাই আমি সন্তুষ্ট। আমাৰ যিটো পৰিকল্পনা, আমাৰ যিটো সপোন, সেই সপোন ভাগ আমাৰ পূৰণ হৈছে বুলি আমি ভাবিছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।